নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 19 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লগতে জীৱনত কেতিয়াও হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি নকৰে বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈ সন্দৰ্ভত এবাৰ সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ সন্দৰ্ভত যদি এটাও মিছা কথা কৈছো তেন্তে মই ৰাজনীতিৰ পৰা পদত্যাগ কৰিম বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই এটা কথা মিছা কৈছো যদি মই জীৱনত ঘৰতেই নুসুমাও সাংসদ গৌৰৱ গগৈক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চ্যালেঞ্জ পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ সমৰ্থক আৰু গৌৰৱ গগৈ পাকিস্তানৰ সমৰ্থক এবাৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈৰ মাজত চলিছে টুইট যুদ্ধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈয়ে কাকো নুসুধাকৈ পাকিস্তানত গৈ 15 দিন থাকি আহিছিল এবাৰ গৌৰৱ গগৈয়ে উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মেল পাতি দিল্লীত গৌৰৱ গগৈয়ে কৈছে মই যদি পাকিস্তানৰ সমৰ্থক তেন্তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাংলাদেশৰ সমৰ্থক আন এটা খবৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে কংগ্ৰেছক ডুবাইছে কেইজনমান বিধায়কক লৈ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে কংগ্ৰেছ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে এবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে এই মন্তব্য কৰিছে পৰৱৰ্তী খবৰ ৰাকেশ পাল এপিএসসি সদস্য হোৱাৰ পৰা অধ্যক্ষ হোৱালৈকে আছিল বিসংগতিপূৰ্ণ ৰাকেশ পালক এপিএসসিত নিযুক্তিৰ বিসংগতি সন্দৰ্ভত সিআইডিত গোচৰ ৰুজু মূল অভিযুক্ত এম বৰবুয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে সিআইডিত আন এটা খবৰ সাংসদ গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই সিধাকৈ কৈ দিলেই হল তেনে নকৰি সালেবেৰে কুবুৱা কথা কৈ আছে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মন্তব্য কৰিছে পবিত্ৰ মাৰ্গেৰিটাই কৈছে যদি সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ গৈছিল তেন্তে কক যে মই গৈছিল কিন্তু যদি যোৱা নাই তেনেহলে কক মই যোৱা নাই বুলি কিন্তু তেওঁ পাকিস্তানলৈ গৈছিল নে যোৱা নাই বুলি প্ৰশ্ন কৰিলেই তেওঁ সালেবেৰে কুবাই কথা কৈ থাকে আন এটা খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে পাকিস্তান লিংকৰ আজিলৈকে এটাও প্ৰমাণ দিব পৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে এই বিষয়ত প্ৰশ্ন সুধিলে উত্তেজিত হৈ পৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উলুটাই সাংবাদিককহে পাকিস্তানী সজাব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ দিব বিচৰা নাই মুখ্যমন্ত্ৰীৰ 99% কথাই মিছা মুখ্যমন্ত্ৰীৰ কথাবোৰ ভিত্তিহীন অযুক্তিকৰ আৰু অসত্য সেপ্টেম্বৰত প্ৰমাণ বিচাৰিলে আৰু 3 মাহ সময় বিচাৰিছে মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী খবৰ হৰিয়ৰ দুলিত ভূত পাকিস্তানৰ হৈ চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হাৰিয়ানাৰ বিজেপি নেত্ৰী তথা ইউটিউবাৰ জ্যোতি মালহোত্ৰা হৈছে বিজেপিৰ নেত্ৰী পাকিস্তানৰ হৈ চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ইউটিউবাৰক আৰু জ্যোতি মালহোত্ৰা বিজেপিৰ নেত্ৰী হোৱাৰ পাছতে এতিয়া বিপদ বৃদ্ধি পাইছে এতিয়া বহুতে কৈ আছে কংগ্ৰেছে কৈ আছে হৰিয়ৰ দুলিত ভূত ওলাইছে খুদ বিজেপি নেত্ৰীয়ে পাকিস্তানৰ সৈতে চোৰাংচোৱা কৰাৰ অভিযোগ পৰৱৰ্তী খবৰ বিজেপি নেতা শিলাদিত্যদেৱে নেতাজী সুভাষ চন্দ্ৰ বসুক উগ্ৰপন্থী সজাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এনে ভণ্ড নেতাৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব বিজেপি নেতা শিলাদিত্যদেৱে নেতাজী সুভাষ চন্দ্ৰ বসুক উগ্ৰপন্থী বুলি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকু মুদা কুলিৰ ভাও কিয় ধৰিছে কিয় বিজেপি নেতাৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰাৰ পাছতো একো ব্যৱস্থা নলয় এবাৰ শিলাদিত্যদেৱে নেতাজী সুভাষ চন্দ্ৰ বসুক উগ্ৰপন্থী বুলি কৈছে আন এটা
খবৰ 15 জুনৰ পৰা ADREৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা হ'ব শীঘ্ৰেই প্ৰকাশ পাব পৰীক্ষাৰ সবিশেষ সামাজিক মাধ্যমত ফেসবুকত লাইভ যোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ এইবাৰ পাকিস্তানক সমৰ্থন কৰিছে ডোনাল্ড ট্ৰাম্পে বিশ্বৰ আগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে হুংকাৰ দিয়া ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনত জেহাদী সোমাইছে হোৱাইট হাউচত লস্কৰ-ই-তৈবা আৰু আল কায়দাৰ সৈতে সম্পৰ্ক থকা দুই জেহাদীক নিযুক্তি দিয়াৰ তথ্য ফাদিল কৰিছে দেশখনৰ এই সংবাদ মাধ্যমে ইয়াৰ পাছতেই পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প কেইদিনমান পূৰ্বে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ডোনাল্ড ট্ৰাম্পে ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰোধীৰ কথা ঘোষণা কৰিছিল এতিয়া আমেৰিকাৰ সংবাদ মাধ্যমে কৈছে যে হোৱাইট হাউচত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনতে এতিয়া সোমাইছে জেহাদী আন এটা খবৰ পাকিস্তানক সমৰ্থন কৰি পুনৰ গ্ৰেপ্তাৰ হৈছে এজন যুৱক হুজাইৰ বিষ্ণুপল্লীৰ সাহাবুদ্দিন ৰাইনক আটক কৰা হৈছে সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ পোষ্ট দিছিল যুৱকজনে পৰৱৰ্তী খবৰ পাকিস্তানীসকল ব্ৰিলিয়াণ্ট তেওঁলোকে অবিশ্বাস্য বস্তু বনায় বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক প্ৰশংসা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি সময়ত পাকিস্তান আৰু ভাৰতৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সেই সময়তেই ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে পাকিস্তানী সকল ব্ৰিলিয়াণ্ট তেওঁলোক অবিশ্বাস্য বস্তু বনায় এবাৰ পাকিস্তানৰ যেন সমৰ্থন কৰা পৰিলক্ষিত হৈছে ডোনাল্ড ট্ৰাম্পে পৰৱৰ্তী খবৰ বাংলাদেশী সাজ পোছাক খাদ্য সামগ্ৰী বন্দৰেৰে ভাৰতত প্ৰৱেশত নিষেধাজ্ঞা মোদী চৰকাৰে এই নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰ পৰা পাকিস্তানৰ পাছতে বাংলাদেশৰ পৰা সাজ পোছাক খাদ্য সামগ্ৰী বন্দৰেৰে ভাৰতত প্ৰৱেশ কৰাব নোৱাৰিব আন এটা খবৰ পাকিস্তানত নিহত হৈছে ভাৰতত একাধিক আক্ৰমণৰ মাষ্টাৰ মাইণ্ড লস্কৰৰ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদ পাকিস্তানৰ সিন্ধ প্ৰদেশত কুখ্যাত লস্কৰ সন্ত্ৰাসবাদী সৈফুল্লাহ খালিদ দুষ্কৃতিকাৰীৰ আক্ৰমণত নিহত হৈছে দেওবাৰে সংবাদ প্ৰতিষ্ঠানৰ পৰা এই খবৰ লাভ কৰা গৈছে তেওঁ ভাৰতত একাধিক সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত আছিল তেওঁক লস্কৰ-ই-তৈবাৰ এজন শীৰ্ষস্থানীয় নেতা আছিল বুলি কোৱা হৈছে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ বাতিন জিলাৰ মাতলি অঞ্চলত খালিদক আক্ৰমণ কৰা হয় কোনে হত্যা কৰিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই অৱশ্যে সংশ্লিষ্ট মহলে তেওঁৰ মৃত্যু যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ধাৰণা কৰিছে আন এটা খবৰ কংগ্ৰেছে মুকলি কৰিব অসমৰ অৰ্থনৈতিক দুৰ্দশাৰ ছবি বিজেপিৰ ডাবল ইঞ্জিন শাসন ব্যৱস্থাক সমালোচনা কৰিছে কংগ্ৰেছে বিৰোধী কংগ্ৰেছ দলে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত অসমৰ জনসাধাৰণে সন্মুখীন হোৱা অৰ্থনৈতিক দুৰ্দশাৰ ওপৰত গভীৰ অধ্যয়ন চলাই আছে আগন্তুক দুমাহৰ ভিতৰত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতাই জানিবলৈ দিয়ে নেতাগৰাকীয়ে কৈছে এই অধ্যয়নৰ লক্ষ্য হৈছে ৰাজ্যখনৰ অৰ্থনৈতিক দুৰ্দশাসমূহ মোকাবিলা কৰাৰ বাবে এক ৰুটমেপ প্ৰদান কৰা আৰু অহা বছৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ই দলটোৰ কৌশলৰ এক প্ৰধান আৰ্হি হ'ব পৰৱৰ্তী খবৰ পাকিস্তানৰ ওপৰত IMFে আৰোপ কৰিছে 11টাকৈ নতুন চৰ্ত ভাৰতৰ সৈতে পাকিস্তানৰ হোৱা সংঘাতৰ মাজতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ IMFে পাকিস্তানক ঋণ আগবঢ়োৱাক লৈ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল এনে পৰিস্থিতিৰ মাজতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে পাকিস্তানক বান্ধি দিছে কেইবাটাও নতুন চৰ্ত পাকিস্তানৰ ওপৰত জাৰি কৰা নতুন চৰ্তসমূহৰ ভিতৰত আছে 17.6 ট্ৰিলিয়ন পুঁজিৰ নতুন বাজেটত সংসদীয় অনুমোদন একেদৰে বিদ্যুতৰ বিলৰ ঋণ পৰিশোধৰ চাৰ্জাৰ্ছ বৃদ্ধি আৰু 3 বছৰতকৈ অধিক পুৰণি ব্যৱহৃত বাহন আমদানিৰ ওপৰত থকা নিষেধাজ্ঞাও প্ৰত্যাহাৰ